নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 জানুৱাৰী। প্ৰত্যেক মাহতে মহিলাৰ একাউণ্টত সোমাব 2500 টকা, লগতে 500 টকাত লাভ কৰিব গেছ চিলিণ্ডাৰ। কেৱল ইয়াই নহয়, যুৱক যুৱতীলৈ মাহে লাভ কৰিব 8500 টকা আৰু চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে আত্মহত্যা মহিলাৰ অতি শীঘ্ৰেই সোমাই যাব একাউণ্টত 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা গোটক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে একাউণ্টত সোমাবলৈ গৈ আছে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। লগতে বহু কৃষকে PM কিষাণৰ টকা ঘূৰাই দিব লাগিব। কেৱল ইয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কংগ্ৰেছৰ সৰ্ববৃহৎ আঁচনি মাহে 2500 টকা, লগতে 500 টকাত লাভ কৰিব চিলিণ্ডাৰ। যুৱক আৰু যুৱতীলৈ মাহেকত লাভ কৰিব 8500 টকা। কংগ্ৰেছে এটা নহয় দুটা নহয় কেইবাটাও নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপিক পিছ পেলাই সৰ্ববৃহৎ আঁচনি ঘোষণা কংগ্ৰেছ দলৰ। মহিলাৰ বাবে কংগ্ৰেছে আনিলে সৰ্ববৃহৎ আঁচনিৰ গ্ৰান্টি। প্ৰতিশ্ৰুতি পূৰণ আৰু আঁচনি ৰূপায়ণত বিজেপিক পিছ পেলালে কংগ্ৰেছ চৰকাৰে। প্ৰতিগৰাকী মহিলাক কংগ্ৰেছে দিব মাহেকত 2500 টকা। কেৱল ইয়াই নহয়, মহিলাৰ বাবে প্ৰতিটো প্ৰয়োজন পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছে। মাত্ৰ 500 টকাত কংগ্ৰেছ চৰকাৰে প্ৰদান কৰিব গেছ চিলিণ্ডাৰ। দিল্লীত কংগ্ৰেছ চৰকাৰ আহিলে লাভ কৰিব এইসমূহ আঁচনিৰ সুবিধা। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বৃহৎ গ্যাৰাণ্টি। কংগ্ৰেছ চৰকাৰ আহিলে লাভ কৰিব 300 ইউনিট বিনামূলীয়াকৈ বিদ্যুৎ সেৱা। লাভ কৰিব 25,000 টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সুবিধা। মহাকুম্ভৰ দৰে দিল্লীত উদযাপন কৰা হ'ব ছট মহাপূৰ্ব। কেৱল ইয়াই নহয়, যমুনাৰ পাৰত ছট মহাপূৰ্বৰ বাবে নিৰ্ধাৰণ কৰা হ'ব বিশেষ স্থান। ছট মহাপূৰ্বৰ বিশেষ স্থানক ঘোষণা কৰা হ'ব জিলা ৰূপে। নিবনুৱা যুৱক যুৱতী পূৰণ কৰিব প্ৰতিটো সপোন আৰু নিবনুৱা সকলো যুৱক যুৱতীৰ সকলো সপোন পূৰণ কৰিব বুলি এয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কংগ্ৰেছে। নিবনুৱা যুৱক যুৱতীক দিব প্ৰতি মাহে 8500 টকা, লগতে 1 বছৰৰ এপ্ৰেণ্টিছশ্বিপ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। শক্তি বৃদ্ধি কংগ্ৰেছৰ, বিজেপি AIUDF এৰি শতাধিক লোক যোগদান কংগ্ৰেছত। তাৰপিছত অসমবাসী ৰাজক জনাইছো এটা ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। জুৰিয়াত শতাধিক সংখ্যালঘু নেতাকৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত। বিজেপি AIUDF এৰি প্ৰায় 400 নেতাকৰ্মী কংগ্ৰেছত যোগদান। পঞ্চায়ত নিৰ্বাচনক লৈ নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিছে ৰাজনৈতিক দলে। কংগ্ৰেছৰ ৰাজ্যৰ চুকিকোণে শক্তিশালী কৰিছে নিজৰ সাংগঠনিক ভেটি। জুৰিয়াৰ দগাঁৱত নুৰুল হুদাৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। বিজেপি AIUDFত মুখম আকাথানি কংগ্ৰেছত যোগদান নেতাকৰ্মীৰ। বিজেপি AIUDFৰ বিভাজনকৰ্মী নীতিত অসন্তুষ্ট হৈ কংগ্ৰেছত যোগদানৰ দাবী সুদাৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিবনুৱাৰ বাবে আহি গ'ল এটা ভাল খবৰ। মুকলি হ'ল প্ৰায় 38,000 খালী পদ। 23 জানুৱাৰীৰ পৰা কৰক আপুনি আবেদন। কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, লগতে কি কি পদ মুকলি হৈছে সম্পৰ্কে জানিব পাৰিব। লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। প্ৰায় 38,000 খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা সুবৰ্ণ সুযোগ। হাজাৰ হাজাৰ খালী পদৰ বাবে 23 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। ৰেলৱে বিভাগৰ বিভিন্ন পদৰ বাবে প্ৰকাশ কৰা হ'ব চাকৰিৰ বিজ্ঞাপন। RRB গ্ৰুপ ডিত 32,000ৰো অধিক খালী পদ মুকলি হৈছে। ৰেল যাত্ৰা সেৱা এপেণ্ডিক্সৰ বাবে 4,232টা খালী পদ হৈ পৰিছে। কেৱল ইয়াই নহয়, ৰেলৱে শিক্ষকৰ বাবেও 736টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। অন্যান্য বহু খালী পদৰ বাবে ৰেলৱেত এতিয়াও কৰক আপুনি আবেদন। আবেদনৰ অন্তিম দিন হৈছে ফেব্ৰুৱাৰীৰ 12 তাৰিখ। আৰু মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতক ডিগ্ৰীধাৰী সকলোকে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। যদি আপুনি এতিয়ালৈকে প্ৰিপাৰেশ্যন কৰে, অতি শীঘ্ৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰক, কিয়নো মাজত মাত্ৰ 3টা দিন বাকী আছে। তাৰপিছত আপুনি এপ্লাই কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ এপ্লাই কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পৰ্ক জনাই দিম।
তাৰ পিছত অসমবাসী ৰাজক চলাই চমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বঙাইগাঁৱৰ ইলিয়াছ আনচাৰী চাকৰি পালে লণ্ডনত হয় বন্ধু বান্ধৱীসকল এটা ভাল খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ইলিয়াছে পাব বাৰ্ষিক ৩৭ লাখৰ দৰমহা আৰু অন্যান্য সুবিধা লাভ কৰিব লণ্ডনত চাকৰি লাভ কৰিলে বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনচাৰীয়ে দৰিদ্ৰ পৰিয়ালৰ ইলিয়াছ হুছেইন আনচাৰী উজলি উঠিল সুদূৰ বিদেশত লণ্ডনত পেৰালিগেম অফিচাৰ হিচাপে স্থায়ী চাকৰি লাভ অসম সন্তান আনচাৰী লণ্ডনত বঙাইগাঁৱৰ চাকলাৰ ইলিয়াছে বছৰি লাভ কৰিব ৩৭ লাখ টকাৰ দৰমহা ভাৰতীয় হিচাপত ৩৭ লাখ টকাৰ দৰমহা পোৱাৰ লগতে থাকিব আন বহু সুবিধা সুদূৰ লণ্ডনত দৰিদ্ৰ পৰিয়ালৰ ইলিয়াছে চাকৰি পোৱাত উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী ইলিয়াছৰ সফলতাত পিতৃ হাবিবুল্লাহ হুছেইনৰ চকুত সুখৰ চকুল ইলিয়াছ অতি মেধাৱী হোৱাৰ বাবে আজমল ফাউণ্ডেশ্যনে লৈছিল পঢ়া শুনাৰ সকলো দায়িত্ব চকলাত অসমীয়া মাধ্যমত পঢ়া শুনা কৰি লণ্ডনত বেৰিষ্টাৰ পঢ়িবলৈ গৈছিল ইলিয়াছে লণ্ডনৰ বেৰিষ্টাৰ ইন চলিটৰ্ছ লিগেল ফাৰ্মত পেৰালিগেম অফিচাৰ হিচাপে যোগদান কৰিছে কেৱল ইয়াৰ নহয় লণ্ডনত চাকৰি লাভ কৰিলে বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনচাৰীয়ে হয় বন্ধু বান্ধৱীসকল এটা ভাল খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজক জনাই চমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৭টা পদ্ধতিৰে লগ বিনামূলীয়া বিদ্যুৎ আৰু একাউণ্টত ধন হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনতাৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে লগতে বহুতো সুবিধা প্ৰদান কৰিছে জনতাৰ বাবে এইটোৰে পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল শূন্য হৈ পৰিব বিদ্যুৎ বিলৰ নামত ভৰিব নালাগে ১ টকাও নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব আপোনাৰ বিল ৭টা পদ্ধতিৰে কৰিব পাৰিব এই কাম প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব তৃতীয়তে কোৱা হৈছে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব চতুৰ্থতে উল্লেখ কৰা হৈছে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি লগতে পেমেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব পঞ্চম ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব আৰু শ্বৰ্ট লেনদেন সম্পূৰ্ণ হোৱাৰ পিছতে বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব আৰু ইয়াক খচৰামূলত সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে সপ্তম পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহ'লে এপিডিচিএলক পুনৰ বিক্ৰী কৰা হ'ব ইয়াৰ জৰিয়তে আপুনি বিদ্যুতৰ বিল শূন্য কৰাৰ লগতে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব আৰু এয়া এপিডিচিএলৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে আৰু বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহুতো সুবিধা প্ৰদান কৰিছে জনতাৰ বাবে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাজক জনাই চমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি পিএম কিষাণত ধন পোৱা নাই নেকি পিএম কিষাণত ধন পাবলৈ কেনেকৈ কৰিব আবেদন কি নথি পত্ৰৰ প্ৰয়োজন হ'ব যদি পিএম কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ অতি সহজতে আপুনি ঘৰতে বহি অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিব আপুনি পিএম কিষাণত ধন পোৱা নাই নেকি লগতে পিএম কিষাণৰ 19 নম্বৰ কিস্তি টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত নতুন বছৰত লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ শীঘ্ৰে পিএম কিষাণত ধন পাবলৈ অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম যোগ্য হ'লে লাভ কৰিব পিএম কিষাণৰ ধনৰাশি বছৰি ৬০০০ টকা একাউণ্টত লাভ কৰিব আপুনি ইয়াৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ ১ নম্বৰত উল্লেখ কৰা হৈছে আধাৰ কাৰ্ড লাগিব ২ নম্বৰত উল্লেখ কৰিছে আধাৰ সংলগ্ন মোবাইল নম্বৰ প্ৰয়োজন হ'ব ৩ নম্বৰত উল্লেখ কৰা হৈছে ৰেচন কাৰ্ড লাগিব লগতে কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি প্ৰয়োজন হ'ব ১০০ টজি বাহিৰা আদি মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দিব লাগিব ৬ নম্বৰত উল্লেখ কৰা হৈছে ডিবিটি সক্ষম হোৱা আধাৰ সংযোজিত একাউণ্ট নম্বৰ দিব লাগিব আধাৰ প্ৰমাণীকৰণৰ পিছত ইকেৱাইচি কৰক ৮ নম্বৰত উল্লেখ কৰিছে বেংক একাউণ্টত ধন লাভ কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু ফোন নম্বৰটো হৈছে 03612800213 নম্বৰ আৰু এইটো নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে পুৱা 10 বজাৰ পৰা সন্ধিয়া 5:30 বজাৰ ভিতৰত ফোন কৰক এই নম্বৰতে নাম অন্তৰ্ভুক্ত হ'লে আপুনি লাভ কৰিব পিএম কিষাণৰ টকা হয় বন্ধুসকল এটা ভাল খবৰ আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ